ব্যতিক্ৰম আগবঢ়াইছে বন্ধন বেংক। নমস্কাৰ, আজিৰ ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। সন্মুখত লোকসভা নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত গৈ উপস্থিত হৈছিলোঁ, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ। তৃণমূল পৰ্যায়ত নেতা কৰ্মীসকল নিৰ্বাচনক লৈ কি ধৰণে সাজু হৈ উঠিছে তাৰ বাবে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ। আজি আমি আহি উপস্থিত হৈছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিত। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় সদৰত আজি আমি উপস্থিত আছোঁ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও বিধানসভা সমষ্টিত আমি ইতিমধ্যে ব্যতিক্ৰম অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, অৰাজনৈতিক দলৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইদৰে আজি সদৰতো আমি উপস্থিত আছোঁ। ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ যি ধৰণৰ চৰ্চা চলি আছিল, বৰ্তমানৰ সাংসদ হৈছে ৰামেশ্বৰ তেলী, কেন্দ্ৰীয় মন্ত্ৰী, কিন্তু শেষ মুহূৰ্তত এটা খবৰ আহিছে যে বিজেপিয়ে সিদ্ধান্ত সলনি কৰিব পাৰে। এইবাৰ ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে। বিৰোধীৰ কথা যদি আমি উল্লেখ কৰোঁ, বিৰোধীৰ আম আদমি পাৰ্টিৰ ফালৰ পৰা ইতিমধ্যে মনোজ ধানোৱাৰৰ নাম প্ৰক্ষেপ কৰি থৈ দিছে দলটোৰ ফালৰ পৰা। আৰু বিৰোধী ঐক্যৰ অন্যতম এগৰাকী দাবীদাৰ হৈছে সেয়া হৈছে লুৰিণজ্যোতি গগৈ। যদিহে বিৰোধীৰ ফালৰ পৰা দুগৰাকীয়ে প্ৰতিনিধিত্ব আগবঢ়ায়, হয়তো পাঞ্জাৱ মডেলৰ দৰে এটা ব্যৱস্থা দেখিবলৈ ইয়াতে পোৱা যাব পাৰে। তাৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল যদি ইয়াৰ পৰা প্ৰতিনিধিত্ব আগবঢ়ায়, তাৰ পাছত কি হ'ব ৰাজনৈতিক সমীকৰণ, সেই সম্পৰ্কে আমি কথা পাতিবলৈ চেষ্টা কৰি আছোঁ। ৰাজনৈতিক ব্যক্তিসকল আমাৰ লগত উপস্থিত আছে। মই কিছু অৰাজনৈতিক প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, তেখেতসকলৰ পৰা মতামত জানিবলৈ চেষ্টা কৰিম। ৰাজনৈতিক সংগঠন হিচাপে মই আপোনাৰ ওচৰতে আহিছোঁ। আজি এই প্ৰেক্ষাপটত এটাই কথা ক'ম যে ডিব্ৰুগড় লোকসভা যিজন সাংসদ আছিলে, সাংসদজনে আজিৰ তাৰিখলৈকে ডিব্ৰুগড় লোকসভা সমষ্টিটোৰ বিশেষ উন্নয়নৰ কাম চকুত পৰাকৈ একো কৰিব পৰা নাই। বিশেষকৈ ডিব্ৰুগড়ৰ আটাইতকৈ ডাঙৰ সমস্যা এটাই আছে যে সেই গৰাখহনীয়া ডিব্ৰুগড় ৰহমৰীয়াৰ পৰা আপোনাৰ গোটেই ডিব্ৰুগড় সমষ্টিটো আৱৰি ৰখা ৰাজমাইলৈকে, সেইফালে গোটেই শিৱসাগৰ জিলাৰ এটা অংশৰ থাৰা সমষ্টিলৈকে সংলগ্ন হৈ থকা সেই ঠাইডোখৰলৈকে এতিয়া ভীষণ প্ৰবল যিটো গৰাখহনীয়া আছে, সেই গৰাখহনীয়াৰ ব্যৱস্থাটো আজিলৈকে তেওঁ উচিত সমাধানৰ ক্ষেত্ৰত এটা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। দ্বিতীয়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰ ক্ষেত্ৰতো তেওঁলোকে আজি ডিব্ৰুগড় লোকসভা সাংসদজনে আৰু বিশেষকৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে, কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা অৱস্থাতো আজিৰ তাৰিখলৈকে তেওঁ আমাৰ যি 6 জনগোষ্ঠীয় জনজাতিকৰণৰ যিটো সমস্যা, সেই সমস্যাৰ ওপৰত কিন্তু কোনো ধৰণৰ দল সংগঠনসমূহৰ লগত তেওঁ আলোচনাও কৰা নাই আৰু তেওঁ কোনো ধৰণৰ বিশেষভাৱে লোকসভা সংসদত তেওঁ প্ৰশ্ন একো উত্থাপন কৰা নাই আৰু এই জনজাতিকৰণৰ বিষয়টোক সদায় তেওঁ এৰাই চলি আহিছে। তৃতীয় কথাটো হ'ল যে ডিব্ৰুগড় লোকসভা সমষ্টিটোত তেওঁ নিজে এগৰাকী খাদ্য সংসাধন মন্ত্ৰী হিচাপে থাকোঁতে আজি ডিব্ৰুগড়ত কেইটা ইণ্ডাষ্ট্ৰী তেওঁ স্থাপন কৰিলে, সেইকেইটা প্ৰশ্ন আমাক লাগিব। সেইকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে সাংসদগৰাকীৰ প্ৰসংগ যিহেতু উত্থাপিত হৈছে। আৰু অন্য অৰাজনৈতিক সংগঠন আছে নেকি? কোনটো সংগঠনক? অনুসূচিত জাতি ছাত্ৰ সন্থা। অনুসূচিত জাতি ছাত্ৰ সন্থাই কি ক'ব বিচাৰিব সাংসদগৰাকীৰ ওপৰত আপোনালোকৰ মতামত কি? আমাৰ সদৌ ডিব্ৰুগড় জিলা অনুসূচিত জাতি আমি ছাত্ৰ সন্থাই সাংসদগৰাকীক ক'ব বিচাৰোঁ, যিহেতু আমাৰ অনুসূচিত জাতি ডিব্ৰুগড় অনুসূচিত জাতিটোৰ কাৰণে সৰ্বাংগীন উন্নতিৰ কাৰণে তেখেতে কি কাম কৰিলে তাৰ খতিয়ান আমাক লাগে। আৰু অনুসূচিত জাতি মিছন বসুন্ধৰা 2.0ৰ ভূমিপট্টাৰ যিটো আঁচনি, সেইটোত আমাৰ অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে সংৰক্ষণৰ কি ব্যৱস্থা কৰিলে আৰু বা মন্ত্ৰী বিধায়কসকল থকাৰ অৱস্থাটো কেনেধৰণে পদক্ষেপ ল'লে তাৰ খতিয়ান আমাক লাগে। সেই বস্তুটো আজি অত বছৰৰ পৰা আমি এই ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ বা চৰকাৰক জনাই আহিছোঁ, অৱগত কৰি আহিছোঁ, কিন্তু আমাৰ অনুসূচিত জাতিটোৰ হেমাহি দৃষ্টিৰে চাই আজিলৈকে আমাৰ সৰ্বাংগীন উন্নতিৰ লগতে আমাৰ যিটো মিছন ভূমিপট্টা 2.0ৰ কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখি পোৱা নাই আৰু হেমাহি দৃষ্টিৰে চাইছে। সেইকাৰণে আমি বিচাৰিছোঁ সদৌ ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই যে এনে এজন ব্যক্তি আহক যিজন ব্যক্তিয়ে অনুসূচিত জাতিটোৰ বাহিৰে ডিব্ৰুগড়খনৰ সৰ্বাংগীন উন্নতি আৰু জাতি জনগোষ্ঠীৰ প্ৰতি মাত মতা হওক, তেখেতসকলৰ সমস্যাৰ ওপৰত মাত মতা তেনে এজন ব্যক্তি হোৱাটো আমি বিচাৰোঁ। ঠিক আছে, তেনে এজন ব্যক্তি হোৱাটো বিচাৰিছে। মই পুনৰ অৰাজনৈতিক সংগঠন আৰু অন্য সংগঠন আছিল নেকি? আপোনাৰ ওচৰলৈকে কোনটো সংগঠনৰ? আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম। আমি অসম চৰকাৰক আৰু ৰামেশ্বৰ তেলীক এবাৰ সাক্ষাৎ কৰিছিলোঁ। তেওঁক কৈছিলোঁ যে আমি অনুসূচিত জাতিৰ যিসকল লোকসকলৰ জলপানী ব্যৱস্থাটো আছে, জলপানী ব্যৱস্থাটো আজিলৈকে তেওঁলোকে নকৰিলে। তেওঁলোকে অৰুণোদয় আঁচনি দিছে,
কিন্তু ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীসকলক যিটো জলপানী ব্যৱস্থা আছিলে তেওঁলোকে আজি প্ৰায় 16 চনৰ পৰা বন্ধ কৰি ৰাখিছে। বাৰম্বাৰ আমি প্ৰতিবাদ কৰিছোঁ, সচলতো প্ৰতিবাদ কৰিয়ে আছোঁ, যোৱাকালিও আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু ৰামেশ্বৰ তেলী ডাঙৰীয়াক কোৱা হৈছিলে, কিন্তু আজিলৈকে তেওঁ কোনো পদক্ষেপ নল'লে। ঠিক আছে, পদক্ষেপ নল'লে। মই এতিয়া অন্য ৰাজনৈতিক দলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। অসম জাতীয় পৰিষদৰ ফালৰ পৰা লুৰিণজ্যোতি গগৈৰ নাম ইতিমধ্যে চৰ্চাত আছে, আম আদমী পাৰ্টীৰ প্ৰতিনিধিও আছে, মই তেখেতসকলৰ ওচৰলৈকে আহিম। এতিয়া শেষ মুহূৰ্তত এনেকুৱা এটা চৰ্চা চলিছে, হয়তো কাইলৈ প্ৰাৰ্থীৰ তালিকা ঘোষণা হৈ যাব পাৰে বিজেপিৰ। ৰামেশ্বৰ তেলী নহয়, এইবাৰ সন্মুখত আহিব সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড়ৰ যুঁজ কি ধৰণে হ'ব? ডিব্ৰুগড়ত আজি এই NB নিউজ পৰিয়ালে যিটো এই অনুষ্ঠানটো আয়োজন কৰিছে তাৰ কাৰণে আমি জাতীয় পৰিষদ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গলৈ মই সকলোকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটো যোগেদি আমি অসমৰ ৰাইজক তথা ডিব্ৰুগড় লোকসভা সমষ্টিবাসীক জনাব বিচাৰোঁ যে যিহেতু আমাৰ ইয়াত বহুত সমস্যা আছে। প্ৰথম কথা হৈ গ'ল নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। নৰেন্দ্ৰ মোদী যেতিয়া শাসনলৈ আহিছিলে 100 দিনীয়া এটা কাৰ্যসূচীত তেওঁলোকে সেই চতুৰ্থ গোটটো উন্নতি কৰিম বুলি কৈছিলে, আৰু আজি 3000 দিন অতিক্ৰম কৰিছে, কিন্তু সেই গোটটো আজিলৈকে হৈ নুঠিলে। আৰু আমাৰ গৰাখহনীয়া সমস্যা আছে ডিব্ৰুগড়ত, বাট পথৰ সমস্যা আছে। আজি আমাৰ যিগৰাকী বৰ্তমানৰ সন্মানীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া সাংসদ হিচাপে আছে, তেওঁৰ এই লাহোৱালৰ পৰা যিটো দুলীয়াজান হৈ নামৰূপলৈকে যিটো পথ, সেইটো এনেকুৱাকৈ জৰাজীৰ্ণ। আজি তাত মানুহে অহা যোৱা কৰিবলৈ বহুত সমস্যাৰ সন্মুখীন হৈছে, গতিকে তেওঁ সেই ৰাস্তাটোকে আজিলৈকে ঠিক ঠাক কৰিব পৰা নাই। আৰু দ্বিতীয় কথা হৈছে আমাৰ আগন্তুক নিৰ্বাচনত এই সমষ্টিৰ পৰা সৰ্বানন্দই হওক বা আৰু অন্যান্য তেওঁলোকৰ বিজেপি যিয়ে প্ৰাৰ্থী হওক, গতিকে তেওঁলোকে কি কৰিছে সেইটো আমি বোধগম্য। যিহেতু 2004 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা সাংসদ হৈ গৈছে, সেইটো সকলোৱে বোধগম্য, আৰু তেওঁৰ এটা কাৰ্যকাল মুখ্যমন্ত্ৰী হিচাপেও অসমত অধিষ্ঠিত হৈছে। গতিকে সেইটো সময়তে কেন্দ্ৰীয় চৰকাৰে বিজেপি চৰকাৰে অসমৰ ওপৰত কা আইনখন জোৰ জবস্তি জাপি দিছিলে। গতিকে এই আইনখন এতিয়া নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকে আকৌ হাৰ পাইছে, আৰু তেওঁলোকে কৈছে যে কা আমি কাৰ্যকৰীকৰণ কৰিব। গতিকে আমি এই অসমত কেতিয়াও কা আমি কাৰ্যকৰী হ'বলৈ নিদিওঁ, আৰু তেওঁলোকে অনাগত দিনত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সেইটো সময়ত কা যেতিয়া কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত অন্যায়ভাৱে জাপি দিব বিচাৰিছিলে, তেওঁ সেইটো সময়ত মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছিলে। গতিকে তেতিয়া অসম আৰু অসমীয়াবাসী ৰাইজৰ কাৰণে এটা শব্দ তেওঁ উচ্চাৰণ কৰা নাছিলে। গতিকে আজি আমি কি যুক্তিত সৰ্বানন্দই সোণোৱাল ডাঙৰীয়াই যদি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰে, কি যুক্তিত, কোনো যুক্তিতে ডিব্ৰুগড়বাসীয়ে তেওঁক কেতিয়াও ইয়াৰ পৰা ভোট নিদিয়ে বা জয়যুক্ত কৰি নপঠায়। আৰু যিহেতুকে আমাৰ জাতীয় পৰিষদ দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে আপোনালোকেও গম পাইছে। গতিকে তেওঁ এজন যুৱৰ সবল নেতৃত্ব লৈ আগবাঢ়িছে, আৰু তেওঁ আগন্তুক দিনত তেওঁ যিদৰে কথা দিছে যে প্ৰাণ যাব বচন নাযায় কেতিয়াও। গতিকে সেইজন ব্যক্তিয়ে দিল্লীত গৈ পেলাই সাংসদৰ মজিয়াত যাতে সজোৰে আমাৰ যিবোৰ সমস্যা আছে সেইবোৰ উপস্থাপন কৰি তাৰ পৰা যাতে আজৰি আনিব পাৰে, আৰু আমাৰ ডিব্ৰুগড় লোকসভাৰ যিখন আসন আছে তাৰ যাতে সন্মান অটুট ৰাখে, আৰু যিখিনি কাম কাজ আছে সেইখিনি যাতে তেওঁ কৰে। মই আহিম পুনৰ আপোনালোকৰ ওচৰলৈকে, প্ৰতিটো ৰাজনৈতিক দলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এইবাৰ আম আদমী পাৰ্টীৰ ওচৰলৈকে আহিছোঁ। কোনে ক'ব, আপুনি আৰম্ভ কৰিব নেকি? সৰ্বানন্দ সোণোৱালৰ প্ৰসংগটো আমি উত্থাপন কৰিছোঁ, শেহতীয়াকৈ চৰ্চাত আছে, হয়তো সৰ্বানন্দ সোণোৱালক এতিয়া প্ৰক্ষেপ কৰিব পাৰে বিজেপিয়ে। ইতিমধ্যে কৈছে যে সোণোৱালক আমি চালোঁ কিন্তু বিশ্বাস কৰিব পৰা নাই। ইয়াতে বিৰোধী মূলতঃ লুৰিণজ্যোতি গগৈৰ কথা আছে, বিৰোধী ফালৰ পৰা দুগৰাকী প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নামো চৰ্চাত আছে। বিৰোধী একত্ৰিতভাৱে বিজেপিৰ বিৰুদ্ধে কি ধৰণে যুঁজিব, আপোনালোক কি ধৰণে সাজু হৈছে? পোনপ্ৰথমে মই NB নিউজৰ সমূহ পৰিয়ালক ডিব্ৰুগড়ত যি আজি আয়োজন কৰিছে এই আয়োজনৰ প্ৰতি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাওক,
আমাৰ যি ডিব্ৰুগড়ৰ সমীকৰণ, এই সমীকৰণৰ ওপৰত আমি যদি চাওঁ, বিগত 14 চনৰ পৰা যি বিজেপি চৰকাৰ আহিলে তেখেতলোকে নানান বহুত কথা ক'লে, ডাঙৰ ডাঙৰ আশাও দিলে। প্ৰথম কথা কম মই 6 জনজাতিকৰণৰ যিটো কথা ক'লে, আজি তাৰ একো এটা কৰিব নোৱাৰিলে। দ্বিতীয়তে আজি ৰামেশ্বৰ তালি ডাঙৰীয়া নিজে জানিব লাগে, নামৰূপ সাৰ কাৰখানা যিটো আছিলে, নামৰূপ সাৰ কাৰখানাৰ যি চতুৰ্থ গোট আৰম্ভ কৰাৰ কথা আছিলে, তেখেতে আৰম্ভ কি কৰিব, এটা বন্ধ কৰাৰ চেষ্টা কৰিছিলে। আমি তাত সবল প্ৰতিবাদ কৰিছিলোঁ তাত গৈ কিনে। তৃতীয়তে আপুনি চাওক, ইয়াত যিমান আপুনি তেখেতলোকে কৈ আছে যে ৰাস্তা পদূলি বনাইছোঁ, ৰাস্তা পদূলি বনাইছোঁ, মই কওঁ ৰাস্তা পদূলিত চব কমিশ্যন ৰাজ হৈছে। আপোনালোকে চাওক, যিটো লেংথ আৰু ব্ৰেথ যিটো আছিলে, সেই লেংথ ব্ৰেথৰ ওপৰত কোনো এটা হিচাপ নাই, অকল ঠিকাদাৰ ৰাজত্ব চলাই কিনে তেখেতলোকে কৰিলে। আপোনালোকৰ প্ৰাৰ্থী বিজয়ী কি ধৰণে হ'ব? আমি আশাবাদী। চাওক, বহুত চেষ্টা কৰিছোঁ। আমাৰ মনোজ ধানোৱাৰ ডাঙৰীয়া এজন পঢ়া শুনা মানুহ, যথেষ্ট অভিজ্ঞ, ৰাজনৈতিক ক্ষেত্ৰখনতো যথেষ্ট অভিজ্ঞ। আমি আশা কৰিছোঁ যে এনেকৈ এজন আমাৰ প্ৰাৰ্থী হ'ব লাগে যি ডিব্ৰুগড়ৰ সকলো দিশৰ পৰা উন্নয়ন কৰিব পাৰে, আৰু মই তেখেতৰ গাত সেইটো দেখিছোঁ আৰু তেখেতে কৰিব পাৰিব বুলি আশাবাদী। ঠিক আছে, গতিকে বিজেপিৰ প্ৰতিনিধিও আছে, মোৰ সতীৰ্থ সাংবাদিক ৰাজু সোণোৱাল আছে। বিজেপিয়ে কি ক'ব বিচাৰে আমি জানিব বিচাৰিম। অভিযোগ কেইবাটাও আছে। ৰামেশ্বৰ তেলী নহয়, সৰ্বানন্দ সোণোৱাল হ'লেও এইবাৰ পৰাজিত হ'ব বুলি দাবী কৰিছে বিৰোধীয়ে। নমস্কাৰ, NB নিজক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়ত আহি উপস্থিত হোৱাৰ বাবে। চাওক, ভাৰত এখন গণতান্ত্ৰিক দেশ হয়। ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠী দল সংগঠনৰ অধিকাৰ আছে, বাক স্বাধীনতা আছে এখন চৰকাৰক সমালোচনা কৰাটো, আৰু সমালোচনাত আমি একচেপ্ট কৰাটো কৰিব লাগিব। আপোনালোকে অনুৰোধ কৰিছোঁ যে চাওক, সমাগত লোকসভা নিৰ্বাচন, ইয়াত কিছুমান কথা তেখেতলোকে কৈছে, মই নকওঁ যে একেবাৰে ভুল কথা কৈছে বুলি, কিন্তু কথাটো হৈছে যে আজিৰ তাৰিখত আমাৰ যিখন ষ্টেট গভৰ্ণমেণ্ট চলিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট চলি আছে, আৰু বহুত চেষ্টা কৰিছে যে আমাৰ ৰাজ্যৰ সকলোবিলাক সমস্যা যাতে আমি দূৰ কৰিব পাৰোঁ। কাৰণ 10 বছৰ হ'ব আমাৰ কণ্টিনিউ হ'ব যে আমাৰ যিখন চেণ্ট্ৰেল গভৰ্ণমেণ্ট চলি আছে, আৰু সমাগত যিখন লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে, ডিব্ৰুগড়ৰ পৰা আমাৰ ৰামেশ্বৰ তেলী ডাঙৰ যিজন সাংসদ হৈ আছে, বা তেখেতে পায় বা বেলেগ কোনো ব্যক্তিয়ে পায়, দলৰ ফালৰ পৰা আমিতো যুদ্ধ কৰিমে তেখেতক জিকাবলৈ। আৰু সেইটো সঁচা কথা যে আমি বহুত কাম কৰিছোঁ, আৰু 10 বছৰত সকলোখিনি কাম একেনে কৰিব পৰা নাযায় যে তাৰ আগত যিখিনি চৰকাৰ চলিছিলে তেখেতলোকে বহুতখিনি কৰা নাছিলে। আমাৰ দলে ট্ৰাই কৰি আছে সকলোখিনি কৰিবলৈ, আৰু আমি আশাবাদী যে আমাৰ প্ৰত্যেকটো দল সংগঠনে যিখিনি কথা কৈছে, আমি স্থানীয় ব্যক্তি হয়, সেইখিনিও আমি কৰিব লাগিব। আৰু কিন্তু এটা কথা গম পাব যে গভৰ্ণমেণ্ট মেচিনাৰিজ এটা যেতিয়া চলাই থাকে, তাত বিভিন্ন ধৰণৰ মানুহ থাকে, বহুত অসুবিধা থাকে, ছিষ্টেমবিলাক লাহে লাহে চেঞ্জ হৈ গৈ আছে। গতিকে মই এজন বিজেপিৰ কৰ্মী হিচাপে আমি আশাবাদী যে আমাৰ দলৰ পৰা যাকেই নিদিয়ক আমিয়ে জিকিম। কাৰণ আমাৰ যিটো দলৰ যিটো সাংগঠনিক ভেটি, আৰু আমি নিস্বাৰ্থভাৱে যিসকল ব্যক্তি আমি কাম কৰি আছোঁ, আমি আশা ৰাখিছোঁ আমি জিকিম, আমাৰ আস্থা আছে ৰাইজৰ ওপৰত। ঠিক আছে, গতিকে বিজেপিয়ে দাবী কৰিছে যে বিজেপিয়ে প্ৰাৰ্থী যিয়েই নহওক বিজেপিয়ে জিকিব। আপুনি কি ভাবে আজিৰ ৰাজনৈতিক পৰিৱেশটো চাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ? প্ৰথমতে NB নিজক ধন্যবাদ জনাইছোঁ। আচলতে বিজেপি দলে যিয়েই নকওক, তেখেতলোকৰ যিবিলাক বক্তব্য তেখেতলোকে ৰাখিব পাৰে। আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, আমাৰ মটকৰ যিহেতু নেকি আমাৰ ইছ্যু আছিলে জনজাতিকৰণ প্ৰক্ৰিয়া, 6 জনগোষ্ঠী, মটক জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি তেখেতলোকে প্ৰতিশ্ৰুতি দিছিলে 2014 চনত। আৰু তেখেতলোকৰ যি প্ৰতিশ্ৰুতি আজি ডেটৰলৈকে প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। তেখেতলোকে তাৰ উত্তৰ তেখেতলোকে দিবলৈ তেখেতলোকৰ ওচৰত উত্তৰ নাই। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি 2014 চনত তেখেতলোকে জনজাতিকৰণ কৰিম বুলি কৈ তেখেতলোকৰ নিৰ্বাচনৰ আগত নিৰ্বাচনী টোপ হিচাপে 6 জনগোষ্ঠীক তেখেতলোকে ব্যৱহাৰ কৰিলে মাথো। আজি পৰ্যন্ত তেখেতলোকে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু 6 জনগোষ্ঠীৰ ৰাইজ আজি জাগি উঠিছে। আৰু 6 জনগোষ্ঠী যেতিয়ালৈকে জনজাতিকৰণ নকৰিব তেতিয়ালৈকে কিন্তু 6 জনগোষ্ঠীৰ ৰাইজে ক্ষান্ত হৈ বহি নাথাকিব। আৰু মটক জনগোষ্ঠী যিহেতু নেকি আপোনালোকে সকলোৱে জানে, আমি মটক জনগোষ্ঠীৰ পৰা আমি বিলং কৰিছোঁ। মটক জনগোষ্ঠীক তেখেতলোকে জনজাতিকৰণ দিম বুলি ক'লে আমি যোৱা বছৰ আমি দিল্লীত গৈ আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছিলোঁ। আমি তাত জনজাতি পৰিক্ৰমা মন্ত্ৰী আমি অৰ্জুন মুণ্ডাক লগ ধৰিছিলোঁ। তেতিয়া আমি সকলো কথা গম পাইছিলোঁ যে সকলো ফুটুকাৰ ফেন। বিজেপিয়ে ইয়াত যেনেধৰণৰ তেখেতলোকৰ মডেলিটি কমিটি ব্যৱহাৰ কৰিছে, মডেলিটি কমিটি তেখেতলোকে গঠন কৰিছিল অসমত।
অসমৰ যিজন বৰ্তমানৰ মুখ্যমন্ত্ৰী মডেলিটি কমিটি যেতিয়া গঠন কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত তেখেত তেতিয়া মডেলিটি কমিটি তেখেতেই আছিলে আহ্বায়ক তেখেতৰ দ্বাৰা আৰু আজি গৈ মুখ্যমন্ত্ৰী কিন্তু মডেলিটি কমিটিৰ প্ৰস্তুত কৰি মডেলিটি কমিটিৰ কোনো এখন তালিকা তেখেতলোকে প্ৰস্তুত কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি আজিলৈকে দিল্লী গৈ এখন ইয়াৰ পৰা এখন মেমৰেণ্ডাম গৈ দিল্লীত তেখেতলোকে প্ৰস্তুত কৰিব নোৱাৰিলে সেয়ে হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিছলীয়া কথাৰ মিছা কথা কোৱা এজন মুখ্যমন্ত্ৰী 6 জনগোষ্ঠীয়ে এতিয়া কি সিদ্ধান্ত ল'ব নিৰ্বাচনৰ পূৰ্বে আচলতে আমি পণ লৈছোঁ আমি বিশেষকৈ মটক জনগোষ্ঠী আমি পণ লৈছোঁ বিজেপি চৰকাৰে অহাটো যিটো নিৰ্বাচনত মটক অধ্যুষিত অঞ্চলত তেখেতলোকে য'তেই নিৰ্বাচনী প্ৰচাৰ চলাব যাব আমাৰ মটক যুৱ ছাত্ৰ পৰিষদৰ একাংশ কৰ্মী আৰু লগতে মটক জনগোষ্ঠীৰ ৰাইজক লৈ তেখেতলোকে য'তেই নিৰ্বাচনী প্ৰচাৰ চলাব যেতিয়ালৈকে মটক জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়া তেখেতলোকে আগনবাব তাত আমি বাধা দি আমি তেখেতলোকৰ আগত থিয় হ'ম ঠিক আছে গতিকে বাধা প্ৰদান কৰিব বুলি কৈছে কিছু মহিলা প্ৰতিনিধিও আছে মহিলা প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কি ক'ব বৰ্তমানৰ চৰকাৰখনক লৈ মহিলাসকল কিমান দূৰ সুখী মহিলাৰ বাবে বিভিন্ন আঁচনিও যুগুত কৰিছে বৰ্তমানৰ বিজেপি চৰকাৰখনে আৰু আশা কৰিছে যে মহিলাসকলে বিজেপিক ভোট দিব যিহেতু ন আঁচনি আছে হয় সৰ্বপ্ৰথমে মই NB নিউজৰ সকলো পৰিয়ালবৰ্গলৈ নমস্কাৰ জনাইছোঁ আপোনালোকে যিহেতু গম পাইছে যে আঁচনিৰ কথা আঁচনিটো আচলতে সেইটো পাবলগীয়া ধন কাৰণ যিহেতু আমাৰ সকলো জাতি জনজাতি হয় এখন ৰাজনীতি প্ৰক্ৰিয়া ভোট দিহে চৰকাৰ গঠন হয় চৰকাৰ নিজে গঠন নহয় যিহেতু সেইটো আমি সকলো মানুহে এখন ভোট দি চৰকাৰ গঠন কৰোঁ চৰকাৰত ঘূৰি ফুৰা যিসকল নেতা তেওঁলোকে AC গাড়ীত ঘূৰি ফুৰে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া কাপোৰ কানি পিন্ধি পোছাক পিন্ধি ঘূৰি ফুৰে কিন্তু সেইখিনি ক'ৰ পৰা পায় জনসাধাৰণে ভোট দিয়ে কাৰণে তেওঁলোকে সেইবোৰ কৰিব পাৰে তেওঁলোকতো কোনো গভৰ্ণমেণ্ট জব নাই সেইখিনিতো আমি পাবলগীয়া ধন তেওঁলোকে যিটো 1250 দিছে তাতকৈ আমি বেছি পাব লাগে আৰু মই জনামতে আজি যিটো চৰকাৰ আছে তেওঁলোকে বিৰোধী পাৰ্টিকহে মানে আগতে গৈ কিনে আঁচনিসমূহ দিয়ে কিন্তু তলৰ যিখিনি প্ৰচাৰ চলাই থকা মানুহখিনিয়ে গৈ মেলি ধমকি দিয়ে যে তোমালোকে যদি ইটো পাৰ্টিক ভোট দিয়া আমি আঁচনি কাটি দিম হেনেকে ধৰণৰ এটা প্ৰচাৰ চলায় কেনেকুৱা এগৰাকী এমপি কাক বিচাৰিছে আপোনালোকে ইয়াৰ পৰা চাওক এবাৰতো যিহেতু ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিলে আপোনালোকেতো বিভিন্ন ধৰণৰ প্ৰস্তুতিবোৰ শুনিলে ৰাস্তা পদূলি নানা ৰকমৰ কথা শুনিলে কিন্তু আমাৰ অসমতো এনেকুৱা এজন অসমীয়া যুৱ প্ৰজন্ম আছে যিয়ে মানে অসমৰ লোকসভা ডিব্ৰুগড়ৰ বিষয় লৈ মেলি দিল্লীত গৈ কথা ক'ব পৰা যুৱ প্ৰজন্ম আছে আমি ভাবোঁ যে মানে কিয়নো এবাৰ অসমীয়া যুৱ প্ৰজন্মকে অকণমান জিকাই কিনে আগবঢ়াই দিয়াটো আমি বিচাৰোঁ ঠিক আছে অসমৰ এনেকুৱা যুৱ প্ৰজন্মৰ প্ৰতিনিধি বিচৰা হৈছে যে দিল্লীত মাত মাতিব পাৰে আন এগৰাকী মহিলা প্ৰতিনিধিৰ ওচৰলৈকে আহিছোঁ আপুনি কি ভাবে মহিলা হিচাপে মহিলাৰ ৰণনীতি কি আপুনি ভাবেনে বিজেপিয়ে যিসমূহ আঁচনি দিছে মহিলাসকলে উজাৰি ভোট দিব বিজেপিক পোনপ্ৰথমতে মই NB নিউজলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সমূহ ইয়াত যিমানখিনি ৰাইজ আছে সকলোলৈ মই নমস্কাৰ জ্ঞাপন কৰিছোঁ আপোনালোকে প্ৰশ্নটো কৰিছে মই মহিলা হৈ ক'বলৈ ওলাইছোঁ বাইদেৱে যিখিনি কথা কৈছে একপক্ষভাৱে কৈছে অসমীয়া বুলি ক'লে অকল অসমীয়া মানুহখিনিকে বুজাই নেকি নে অসমত থকা বিভিন্ন আৰু যিমান মানুহ আছে অন্য ভাষা সম্প্ৰদায়ৰ মানুহ আছে সেইখিনি অসমীয়া নহয় নেকি অসমীয়া বুলি ক'লে অকল লুইনজ্যোতি গগৈ ডাঙৰীয়াই অসমীয়া নেকি নহয় জানো তো ঠিক সেইদৰে মই ভাবোঁ মই অসমীয়া তথাপি মই বাইদেউৰ নিচিনাকৈ চিন্তা নকৰোঁ কিয়নো আজি যিখিনি ৰামেশ্বৰ তেলী এজন সাংসদ হোৱাৰ পাছত তেওঁ যিমানখিনি দায়িত্ব বহন কৰিব লাগিছিল মই ভাবোঁ তেখেত এজন অকমান্য মানে বহুত অকমান নহয় বহুত অকমান্য এজন সাংসদ যিজন সাংসদে তেখেতৰ পুঁজি থকাৰ পাছতো ৰাইজৰ কাৰণে সেইখিনি পুঁজি তেওঁ খৰচ কৰি ৰাইজৰ কামত লগাব নোৱাৰিলে আৰু এতিয়া যদি আমাৰ ইয়াত লুইনজ্যোতি ডাঙৰীয়া আহে লুইনজ্যোতি ডাঙৰীয়াক মই বেয়া নাপাওঁ ব্যক্তিগত হিচাপে তেওঁক মই বেয়া নাপাওঁ তেওঁ এজন অসমীয়া মই তেওঁক সন্মান কৰোঁ তেওঁ কণ্ঠ আছে কণ্ঠ থাকিলেও তেওঁ এজন এতিয়া একেবাৰে কেঁচুৱা বুলি মই ভাবিছোঁ কিয়নো তেওঁক আজি মাত্ৰ 2-3 বছৰ হৈছেহে ৰাজনীতিৰ পথাৰখনত তেওঁ নামিছে তেওঁ এতিয়া কেঁচুৱা হৈ আছে তেওঁ এতিয়া কেঁচুৱা সিংহহে হৈ আছে কেঁচুৱা সিংহটোক মানে বাঘে অন্য শিয়াল মেকুৰীও খাই দিব পাৰিব সেইকাৰণে কেঁচুৱা তেখেত এতিয়া কেঁচুৱা অলপ ডাঙৰ হওক ডাঙৰ হোৱাৰ পিছত তেওঁৰ ভৱিষ্যত আছে তেওঁ সাংসদ হ'ব পাৰিব মন্ত্ৰী হ'ব পাৰিব অকণমান ডাঙৰ হওক মই সেইখিনিয়ে কৈছোঁ লুইনজ্যোতি গগৈক অসমৰ ৰাইজে বজ্ৰ কণ্ঠ হিচাপে ঘোষণা কৰিছে আপুনি তেনেধৰণে আপুনি কথা নক'ব মনোজ ধানোৱাৰেও লাহোৱালত হাৰিছে হ'ব পাৰে
আপোনালোকে বিৰোধী আপোনালোকে আউল লগাইছে। বাইদেউ মই গোৰ্খা ছোৱালী, মই গোৰ্খা, অসমীয়া ছোৱালী নহয়, গোৰ্খা ছোৱালী হয়। মই এখন অসমীয়া যুৱ প্ৰজন্মৰ কথা কৈছো। আপোনালোকে বিৰোধী ঐক্যমঞ্চৰ হেৰি নহয়, কথা কওঁতে ভালকে ক'ব। তেওঁৰ হয়তো নাই আপুনি একে কথা নক'ব। আপুনি আঙুলিটোৰ কথা নক'ব, আঙুলিটোৰ কথা নক'ব, আপুনি আঙুলিটোৰ কথা নক'ব। বিৰোধীৰ প্ৰসংগ উত্থাপন হৈছে, কি ক'ব বিচাৰিছিল কওক। আচ্ছা, যিহেতু এতিয়া আমাৰ পোনপ্ৰথমে মই NB নিউজৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই সভাত আজি সুযোগ দিয়াৰ বাবে। যিহেতু আজি আমাৰ ইয়াত বিজেপি বনাম অন্যান্য দল আজি উপস্থিত হৈ আছোঁ, পোনপ্ৰথমে আজি মই ক'ব বিচাৰিছোঁ বিজেপিয়ে আমাৰ কাৰণে কি কৰিলে। প্ৰথম প্ৰতিশ্ৰুতি বিজেপিয়ে দিছিলে যে 2014 চনত অহাৰ পাছত তেখেতে কৈছিলে যে কলাধন চব আনি পেলাই আপোনালোকৰ একাউণ্টত 15 লাখকৈ ভৰাই দিম বুলি। আজিলৈকে 15 লাখকৈ কাৰো একাউণ্টত নোসোমালে। 2 নম্বৰ কথা, তেখেতে সদায় আঁচনিৰ কথা কয়। যেতিয়া আপোনাৰ ইলেকশ্যনৰ টাইম আহে সেইটো আঁচনিৰ কথা কয়। আঁচনিটো এটা ডাঙৰ টোপ। আঁচনিৰ নামত যে আঁচনি দি পেলাই এই চামুচাৰি বেলচা মাৰি লৈ গৈছে তেখেতসকলে গমেই পোৱা নাই। 3 নম্বৰ কথাটো হ'ল তেখেতসকলে আমাৰ যিমান সম্পদ আছে, ৰেলৱে তেখেতে বিক্ৰী কৰি শেষ কৰিলে, এয়াৰপৰ্ট বিমানবন্দৰ বিক্ৰী কৰি শেষ কৰিলে, আমাৰ জাগিৰত পেপাৰ মিল বিক্ৰী কৰি শেষ কৰিলে তেখেতে, স্কুল বন্ধ কৰিছে, কলেজ বন্ধ কৰিছে, ঋণ লৈছে, কৰ লগাইছে, তেলৰ দাম, গেছৰ দাম, অন্যান্য কিমান আপোনাৰ মূল্য বৃদ্ধি কৰি পিনে এইপিনে আপোনাৰ ঔষধ পৰ্যন্ত জীৱৰ ঔষধলৈকে খাদ্যলৈকে তেখেতে কৰ লগাই পেলাই এই কৰ কিয় লগাইছে জানেনে আপুনি? এই যে আঁচনি দিছে এই আঁচনিখিনি তুলিব লাগিবতো। এই ৰাইজক যে আঁচনি পইচা দিছে আঁচনি পইচাখিনি তুলিব লাগিব। এই তুলিব ক'ৰ পৰা? এইটো সামান্য ৰাইজে জানা উচিত যে এই আঁচনিখিনি আপোনাৰ মোৰ পকেটৰ পৰা যাব। আৰু 3 নম্বৰ কথা মই ক'ব বিচাৰিছোঁ, উন্নয়নৰ কথা পাতিছে, ৰাস্তা পদূলিৰ কথা পাতিছে। ৰাস্তা পদূলি বনোৱাটো উন্নয়ন নহয়। যিহেতু এটা চৰকাৰ যেতিয়া আছে শাসনত তেখেতৰ দায়িত্ব ৰাস্তা পদূলি বনোৱা। ৰাস্তা পদূলি বনালে উন্নয়ন নহয়। যিহেতু মহিলাক সদায় টোপ দিয়ে, তেখেতসকলে সদায় কয় আঁচনিৰ কথা। আঁচনি এটা ডাঙৰ টোপ চামুচা দি যে বেলচা মাৰি লৈ গৈছে গম পোৱা নাই তেখেতসকলে। আৰু এই আঁচনিৰ পইচা তেখেতসকলে আমাৰ পকেটেদি কৰ বৃদ্ধি কৰি মূল্য বৃদ্ধি কৰি আমাৰ পকেটৰ পৰা লৈ যাব। আজি আমাৰ হাইৱে বিকিলে, এয়াৰপৰ্ট বিকিলে, ৰেলৱে ষ্টেচন বিকিছে, আপোনাৰ চব বস্তু প্ৰাইভেটাইজ কৰি দিছে। ইয়াত আমাৰ চাহ জনগোষ্ঠী যিমান অঞ্চলৰ মানুহ আছে আপোনালোকে জানে আমাৰ সম্পদটো কি? আমাৰ চাহ বাগিচা অঞ্চল। আমাৰ চাহ বাগিচাত আজি কি হৈছে? তাত মানুহে আজি ফেক্টৰী খুলিছে, তাত মানুহে হোটেল খুলিছে, ৰিজৰ্ট খুলিছে। তাত মানুহে আমাৰ আজি যোনটো পৰম পূজা আমাৰ আগৰ দিনৰ পৰা অজাকাকৰ দিনৰ পৰা যেতিয়া আমি চাই আছিলোঁ আমাৰ অসমখন বিখ্যাত চাহ বাগিচাৰ কাৰণে, আজি চাহ বাগিচা আছে জানো? চব মাটি বিক্ৰী কৰি চব ধ্বংস কৰিলে অসমখন। আজি একো নাই ইয়াত। আৰু মই ক'ব বিচাৰিছোঁ এইবাৰ পাৰ্টি নহয়, আপোনালোকে প্ৰাৰ্থী চাই ভোট দিয়ক। আৰু মই আমাৰ যিটো ৰাজনীতিৰ কথা পাতিছোঁ, অসম জাতীয় পৰিষদে সদায় ইনক্লুচিভ ৰাজনীতি কৰিছে, অসমীয়াক লৈ চলিছে। অসমীয়াত আহোম বুলিয়ে নহয়, কছাৰী বুলি নহয়, ইয়াত নেপালী, গোৰ্খা আমাৰ যিমান আছে, তিৱা, মিচিং, কছাৰী, বড়ো, ৰাভা, আমি এটা ইনক্লুচিভ ৰাজনীতি কৰি আছোঁ। আৰু যিহেতু বিজেপিয়ে এবাৰ কৈ আছে যাকে নিদিয়ক প্ৰাৰ্থীটো আমাৰ কথা নাই। হিমন্ত বিশ্ব শৰ্মাক মই ক'ব বিচাৰিছোঁ এজন মানুহ আমাৰ ইয়াত যোনজন CM সৰ্বানন্দ সোণোৱাল নিজে চকী বচাব নোৱাৰিলে, তেখেতে অসম বচাব নেকি? তেখেতে নিজে চকী বচাব নোৱাৰিলে, ইয়াত তেখেতে অসম কি বচাব? সৰ্বানন্দ সোণোৱালত যদি হয় ফেক্টৰ নহয় বিৰোধীৰ বাবে, আমাৰ কাৰণে ফেক্টৰ নহয়। আমাক যোনে খেলক আমি যুঁজিবলৈ সাজু হৈ আছোঁ। আৰু সৰ্বানন্দ সোণোৱালৰ কথা ক'বলৈ বাকী নাই। তেখেতলৈ মানুহে আশা কৰি তেখেতক প্ৰেৰণ কৰিছে যে এইজন মানুহে আমাৰ কাৰণে যুঁজিব, আমাৰ অধিকাৰ তেখেতে আনিব টানি। কিন্তু নিজৰ চকীখন যদি বচাব নোৱাৰিলে অসমখন বচাব নোৱাৰে তেখেতে। ঠিক আছে, ঠিক আছে, ক'ব সকলোৱে ক'ব। বিজেপিৰ প্ৰতিনিধিয়ে উত্তৰ দিব পাৰে কোনোবাই যদি কয়, বেলেগ এজনে আৰু কোনোবাই ক'ব নেকি? বিজেপিৰ এই বাইদেৱে ক'ব পাৰে, বিজেপিৰ মহিলাগৰাকীয়ে বাইদেউগৰাকীয়ে নকয়? বিজেপিৰ ৰোলটো আপে প্লে কৰিছে নেকি? বিজেপিৰ ৰোলটো আপোনালোকে প্লে কৰি আছে? সেই অংকটোৱে কৈ দিয়ক ইয়াতে ভোট বিভাজনৰ। ঠিক আছে, ভোট বিভাজনে বিজেপিক সহায় কৰিব নেকি? বিজেপিৰ ৰোল কোনে প্লে কৰিছে মই কৈছোঁ আপোনাক। কৈ ল'ব দিয়ক। বিজেপিৰ ৰোল কোনে প্লে কৰিছে মই কৈছোঁ শুনক। 2021 চনত কা আন্দোলনৰ বিৰোধ কৰি 70টা সংগঠনে যেতিয়া ৰাইজৰ দল গঠন কৰিছিলে, ৰাইজৰ দল গঠন কৰাৰ সময়ত অখিল গগৈ তেতিয়া জেলত আছিল। জেলত থকাৰ সময়ত লুৰিণ জ্যোতিয়ে অকলে SB খুলি লৈছিলে। অখিল গগৈয়ে বাৰ বাৰ তেওঁক প্ৰস্তাৱ দিছিলে
যে আপুনি অকলে দল সংগঠন নকৰিব 17টা দল আপোনাৰ লগত থকাৰ পাছতো বাকী যিসকল অসমীয়ালৈ আপোনাৰ লগত একত্ৰিত হৈ দল কৰিব বিচাৰিছে আপুনি সেই দল ভংগ কৰি ৰাইজৰ লগত যোগ হৈ এটা শক্তিশালী সংগঠন গঠন কৰে তেখেতে প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱটো লুইনজ্যোতি গগৈ নাকচ কৰি অখিল গগৈ জেলত থকাৰ সময়ত তেওঁ এজেবি দল গঠন কৰিছিলে আৰু যিসকলক লৈ গঠন কৰিছিলে তেওঁলোকৰ দলত আজি এটাও সংগঠন তেওঁলোকৰ দলত নাই তেওঁ অকলশৰীয়া হৈ আছে হেল্ল' মই কওক মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ মই আম আদমী পাৰ্টীৰ সতীৰ্থ বন্ধুসকলক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ বৰ্তমান আমাৰ চৰকাৰ চলি থকা নাই লুইনজ্যোতি গগৈ চৰকাৰ চলি থকা নাই আপোনালোকে বিজেপি বি টিম হৈ কাম কৰিবলৈ মানে আহিছে নেকি ইয়াত আপোনালোকৰ মূৰ্খম টাৰ্গেট আছিলে আপোনালোকৰ বিজেপি আপোনালোকে কিন্তু লুইনজ্যোতি গগৈক তেওঁ টাৰ্গেট কৰিছে যে তেওঁ আপোনালোকক কি নহয় সেইটোৱে কৰিব বিচাৰিছোঁ যে আপোনালোকে প্ৰথম যে বিজেপিয়ে কি কাম কৰিছে কি কাম নাই কৰা সেইখিনি আপুনি উদঙাওক কাৰণ বিজেপি আমি এগেইনষ্টহে খেলিব লাগে এতিয়াও আপোনালোকে এতিয়াও আমাৰ সতীৰ্থ দল আপোনালোক এতিয়াও আমাৰ সতীৰ্থ দল এতিয়ালৈকে আমাৰ এলায়েন্সটো ভাগি যোৱা নাই গতিকেলৈ আপোনালোকে বন্ধুত্বপূৰ্ণ হিচাপে আছে বন্ধুত্ব আপুনি মৰ্যাদা ৰাখক গতিকেলৈ আপোনালোকে আপোনালোকে বন্ধুত্ব মৰ্যাদা কৰক কিজানিবা আপোনালোকে টিকেট পাই পাছত আমি সহায় কৰিবলগীয়া এনেকুৱা অৱস্থা হ'ব নেকি তেতিয়া কি হ'ব আপোনালোকে বন্ধু আমি এতিয়াও কোৱা নাই যে আমি কাক সহায় কৰিম কাক কোন নকৰিম কোৱা নাই আপোনালোকে এনেকুৱা ধৰণৰ কাম নকৰিব কিন্তু মই আপোনালোকৰ প্ৰশ্ন হৈছে ৰাইজৰ মাজত এই প্ৰশ্নটো আছে ভোট বিভাজনে সহায় কৰিব নেকি ভোট বিভাজনে বিৰোধীক সহায় কৰিব নেকি আপোনালোকে ভাবে নেকি এই কথাটো ক'ব কওক লাহে এটা এগৰাকী কওক নহয় এই কথাটো ৰাইজে জানিব লাগে এতিয়া বিৰোধী হিচাপে আজি কেন্দ্ৰীয় নেতৃত্বই কৈ আছে একেলগে আছে বিৰোধী একেলগে আছে বুলি কৈছে যুঁজখন কাৰ লগত হ'ব বিজেপিৰ লগত হ'ব আম আদমী পাৰ্টীৰ নে জাতীয় পৰিষদৰ লগত হ'ব ত্ৰিকোণীয়া এখন যুঁজ হ'বলৈ গৈ আছে নেকি ইয়াতে মই বুজি নাপালোঁ আপুনি ক'লা তিনিকোণীয়া এখন যুঁজ হ'ব নেকি বিজেপিৰ বিৰুদ্ধে আম আদমী পাৰ্টীৰো প্ৰাৰ্থী আছে জাতীয় পৰিষদৰো প্ৰাৰ্থী হয় এতিয়ালৈকে আমি বিৰোধী ঐক্য মঞ্চত আছোঁ ঐক্য মঞ্চত চৰ্চাত আছে বিৰোধী ঐক্য হিচাপে এইটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব আমি ইয়াত কথা পাতিব আহিছোঁ বিগত সময়ত বৰ্তমানৰ যিজন সাংসদ তেখেতৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে নহয় জানো আমি ভাবোঁ 2014 চনত মেনিফেষ্টত আছিলে বিজেপিৰ মেনিফেষ্টত যে ডিব্ৰুগড় লোকসভাৰ যিজন সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ কথা কওঁ মই আপোনালোকে দেখিব বিভিন্ন ধৰণৰ সমস্যা আমাৰ ডিব্ৰুগড় জিলাত যেনেকৈ আপোনাৰ উদাহৰণস্বৰূপ ডিব্ৰুগড় টাউন ব্ৰহ্মপুত্ৰকে চুই গৈছেগৈ আমাৰ যিজন প্ৰধানমন্ত্ৰী দেশৰ তেখেতে হাজাৰবাৰ বিদেশ ভ্ৰমণ কৰে নতুন টেকন'লজি দি আজি ব্ৰহ্মপুত্ৰৰ বান্ধ নিৰ্মাণ কৰিব পৰা নাই গতিকে খহনীয়া ৰোধ কৰিব পৰা নাই এইটো তেখেতে সংসদত মাত মতাৰ পৰা ব্যৰ্থ হৈছে সাংসদজন আৰু মই ভাবোঁ ডিব্ৰুগড় চহৰখন চাহৰ নগৰী এই চাহ নগৰীত ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা চিন্তা কৰা নাই সাংসদজনে বৰ্তমান গতিকে ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে আমাৰ যিবিলাক চাহ বাগিচা আছে বিজেপি চৰকাৰৰ দিনত চাহ বাগিচাবিলাক কিনা বেচা বেছি হ'ল বেছি হোৱাৰ খাতিৰত চাহ বাগিচাৰ শোচনীয় অৱস্থা হৈ পৰিছে আৰু ডিব্ৰুগড় জিলাৰ চাহ মৰ্চাৰ যি সভাপতি সম্পাদক আমাৰ টি ৱেলফেয়াৰ বৰ্ডৰ শ্বহীদ দয়াল দাস পানিকাৰ যি আঁচনি সেই আঁচনিত তেওঁলোকৰ শ্লোগান আছিলে না খাওঁগা না খানে দুংগা আৰু তেওঁলোকৰ প্ৰত্যেকজন বেনিফিচিয়াৰীৰ পৰা 5,000 টকাকৈ লৈছে দীন দয়াল দাস পানিকাৰ নামত বেনিফিচিয়াৰীৰ পৰা 5,000কৈ লৈছে কোনে লৈছে চাহ মৰ্চাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট এনেকুৱা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আঁচনি বাগানৰ বাবে দিছে বিজেপিয়ে উত্তৰ দিব নেকি কাৰণ বিজেপিয়ে কৈ আছে বাগানৰ কাৰণে বহু কাম কৰিছে বেনিফিচিয়াৰীৰ পৰা 5,000 টকাকৈ উপটোকন লোৱা বুলি কৈছে মই এটা কথা ক'ব বিচাৰিছোঁ যে সমগ্ৰ লোকসভা নিৰ্বাচন। আজি দুটা দলৰ তেখেতলোকৰ যিটো ঐক্য আছে, সেই ঐক্যৰ মাজত আমি আশা কৰোঁ যে 2024 চনত তেওঁলোকে নিশ্চিতভাৱে জয়লাভ কৰিব। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে সমগ্ৰ লোকসভা নিৰ্বাচন। আজি দুটা দলৰ তেখেতলোকৰ যিটো ঐক্য আছে, সেই ঐক্যৰ মাজত আমি আশা কৰোঁ যে 2024 চনত তেওঁলোকে নিশ্চিতভাৱে জয়লাভ কৰিব।
যিটো আজি আমি দেখিলোঁ ডিব্ৰুগড় চহৰত যিটো প্ৰগ্ৰাম আজি হৈ আছে যে আমাৰ বিজেপি দল এটা বিশাল দল হয় আমাৰ যিটো সাংগঠনিক ভেটি আছে আমি যেনেকৈ কাম কৰোঁ তেখেতে যে কৈছে 5,000 টকাকৈ লৈছে আমুক লৈছে মই নিজে ডিব্ৰুগড় জিলাৰ এজন উপসভাপতি মই ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ডৰ এজন মই ৱাৰ্ড কমিশ্যনাৰ হয় তেখেতে যে কথাটো কৈছে তেখেতে প্ৰুফটো দিয়ক এতিয়া আপোনালোকে যদি শুনক ৰ'ব ক'বলৈ দিয়ক ৰ'ব আপুনি কওঁতে মই কোৱা নাই দাদা চাওক চিঞৰি কথা ক'লে বুলি ক'লে কথাটো সত্য নহয় মই যদি চিঞৰি কওঁ যে সূৰ্যটো পশ্চিম ফালে ওলাকে সত্য হ'ব নেকি আপুনি শুনক ৰাজনীতি কৰিব অলপ কোন হওক ৰাজনীতিটো দাদা শুনক আপুনি আমাক সমালোচনা কৰক শুনি যাওক আপুনি সমালোচনা কৰক আপুনি আমাক সমালোচনা কৰক মই আপোনাক ক'লোঁ ন মই একচেপ্ট কৰিছোঁ কিন্তু কথাটো হ'ল যে আপুনি চিঞৰি কথা ক'লে যে সত্য হ'ব এইটো নহয় যদি আপোনালোকে এনেকুৱাই স্থিতি থাকে তেনেহ'লে আপোনালোকৰ দলটো আগবাঢ়িব কেনেকৈ আজি আপোনালোকে মই আপোনালোকৰ দলক সন্মান জনাই কৈছোঁ যে আজি অসমত অসম জাতীয় পৰিষদ হওক আম আদমি হওক আমাৰ নিজৰে মানুহ হয় আপুনি এটা আইডিঅলজি ভাল পায় মই এটা আইডিঅলজি ভাল পাওঁ ইট ডাজন্ট মিন যে আমি কাজিয়া কৰিম আপোনাৰ এখন সপোনৰ অসম আছে ভাৰত আছে আমাৰো আছে আমি তেনেকৈ আগবাঢ়িছোঁ আপোনালোকে যদি 2014 আমি শুনক কথাটো শুনক মানুহে 2014 বিজেপিক কেলৈ গভৰ্ণমেণ্ট ভোট দিছিলে যে তেখেতলোকে লাষ্ট 10 বছৰ দাদা শুনি লওক চাওক দাদা আমি ইয়াত কাজিয়া লাগিবলৈ অহা নাই এখন মাছৰ বজাৰ নহয় আপোনাৰ যদি ইমানখিনি সভ্য আপুনি নহয় আপুনি যদি নাজানে নহয় মই ভাবোঁ আপুনি ওলাই যাওক আপুনি শুনক দাদা আমি কাজিয়া লাগিবলৈ অহা নাই ৰ'ব এটা কাম কৰোঁ ৰ'ব মই আপোনাক কিবা কৈছোঁ কথাটো শুনক দাদা মই ভালকৈ আপোনাক কৈ আছোঁ দেই আপুনি তেখেতে চিঞৰি আছে কেলে আচ্ছা আপুনি মোক কওকচোন আপুনি মণিপুৰৰ ৰ'ব আচ্ছা আপুনি ৰ'ব বাইদেউ আপুনি মোক কওকচোন মণিপুৰৰ ঠিক আছে মই নাজানো আপুনি মণিপুৰৰ হিষ্ট্ৰী কওক তাত আপুনি কুকি আৰু মেটেৰ তেখেতক দিয়ক তেখেতে বুজাওক কুকি আৰু মেটে কেনেকৈ হিষ্ট্ৰী আপুনি বুজাওক আমি নাজানো মই একচেপ্ট কৰিছোঁ মই নাজানো আপুনি বুজাওক নাই ঠিক আছে হ'ব যিবোৰ অভিযোগ আছে অভিযোগ সম্পৰ্কে কথা কৈ আছে আন এটা সংগঠনৰ নোকোৱা যিকেইটা সংগঠনে এতিয়ালৈকে মন্তব্য ৰখা নাই আচাৰ প্ৰতিনিধি আছে আচাই কোৱা নাই এতিয়ালৈকে চাওক আমাৰ ইয়াত ডিবেট একেনে কৰিছে চাওক আমি বাইদেউ আপুনি যদি সভ্যতা নাজানে বহি থাকক শুনক এনেকুৱা মানুহ মাতে কি কাৰণে ভাই ঠিক আছে হ'ব আৰে ইয়াৰ আজি ডিবেটটো হৈছে কি যে ৰাইজে বিজেপিৰ যিজনে সাংসদ ইমান দিন আছিলে যে তেখেতক ভোট দিব আচাৰ প্ৰতিনিধি আছে আমি যিসকলে কোৱা নাই তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছোঁ অন্য এটা সংগঠনৰ ওচৰলৈকে আহিছোঁ কি ক'ব বিচাৰিব আহিম বাইদেউ আহিম মই আপোনাক চেলেঞ্জ দিছোঁ ইলেকশ্যনৰ পিছত যদি ডিবেট দিয়ক আমি ইয়ালৈ আহিম ঠিক আছে অ'কে কোন জিকে দেখা যাব আমিয়ে জিকিম বিজেপিয়ে আমি অকলে এটাই আমাৰ মানুহ নাই আমি এটাই সিংহ হয় ইলেকশ্যনৰ পিছত লিখি লওক ইলেকশ্যনৰ ৰিজাল্ট দিব তাৰ নেক্সট ডে আমি ডিবেট দিয়ক তাৰপিছত ডিবেট দিয়ক আহিব চবে ফটো মাৰি আপুনি চৰকাৰ ইলেকশ্যনৰ ৰিজাল্টৰ পিছত ডিবেট দিয়ক কথা ক'ব লাগিব ইলেকশ্যনৰ পিছত ডিবেট দিব আমি আহিম ইয়াত আপোনাক আমি প্ৰশ্ন কৰিম এনেও জিকিম গোটেই ইণ্ডিয়াত 400+ হ'ব আপোনাৰ এনে লাভ নাই আমি সাংগঠনিক কামত ইমানেই বিজি গুলীয়াজনৰ কাৰণে নামৰূপৰ আমি জিকিমে বাদ দিয়ক আমি জিকিমে ৰাইজ একত্ৰিত হয় জাতীয় পৰিষদৰ লুইনজ্যোতি মই এইভাৱে কৈছিলোঁ যোনে কোৱা নাই ঠিক আছে অইন এটা সংগঠনৰ ওচৰলৈকে আহিছোঁ যিসকলে কোৱা নাই মতামতটো শুনি লওক আপোনালোকেও কি ক'ব বিচাৰিছে কওক আটাচুৰ ফালৰ পৰা কি মন্তব্য নিশ্চয় আমি অসম স্বাধীন ছাত্ৰ সন্থাই আমি দীৰ্ঘদিনৰ পৰা আমাৰ মূল দাবী হিচাপে আমাৰ চাহ জনগোষ্ঠী লগতে 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা যিহেতু বিজেপি চৰকাৰে গাদী দখল কৰাৰ আগতে তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চাহ জনগোষ্ঠী লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি তেখেতসকলৰ মেনিফেষ্টোত তেখেতসকলে উল্লেখ কৰিছিল যে তেখেতসকলে গাদী দখল কৰাৰ লগে লগে তেখেতসকলে 350 টকা দৈনিক মজুৰি বৃদ্ধি কৰাৰ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেখেতসকলে গাদী দখল কৰাৰ যেতিয়া গাদী দখল কৰিব তেতিয়া চাহ জনগোষ্ঠীৰ লোকসকলৰ যিবিলাক
বুক দখল কৰি আছে ভূমি, সেই ভূমি আবণ্টন প্ৰদান কৰিব। কিন্তু আজি আপোনালোকে নিশ্চয় দেখিছে যে অসম চৰকাৰে তেখেতসকলে যি ভূমি পট্টাৰ যি আঁচনি তৈয়াৰ কৰিলে বসুন্ধৰা 1 আৰু বসুন্ধৰা 2, এই বসুন্ধৰা 1 আৰু বসুন্ধৰা 2টো আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ কোনো ধৰণৰ ভূমি পট্টা আজিলৈকে তেখেতসকলে নাপালে। এই যিবিলাক দাবী আৰু বহুতো আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ আজি যিহেতু ৰামেশ্বৰ তেলী আমি বহু আশাৰ প্ৰত্যাশাৰ আমি চিন্তা কৰিছিলোঁ যে তেখেত এজন যোগ্য প্ৰাৰ্থী আৰু তেখেতক আমি 2টা কাৰ্যকাল 10 বছৰ তেখেতক আমি জিকাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা কৰি তেখেতক জয়যুক্ত কৰালোঁ। কিন্তু তেখেতে আজি চাহ জনগোষ্ঠীৰে নহয় অসমৰ যি সৰ্বাংগীন উন্নয়ন, এই সৰ্বাংগীন উন্নয়নৰ কাৰণে তেখেতে বিফল হৈছে। যদি ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে অন্য প্ৰতিনিধি দিয়ে বিজেপি আপোনালোকে সমৰ্থন কৰিব নে নকৰে? ষ্টেণ্ডটো কি? নিশ্চয় আমি সমৰ্থন কৰিম, কিন্তু আমাৰ বিজেপিকে সমৰ্থন কৰিব। আমাৰ যিকোনো দলত আমাৰ যিহেতু আমি অসম স্বাধীন ছাত্ৰ সন্থাক আমি নেতৃত্ব প্ৰদান কৰি আহিছোঁ আৰু আমি দাবী জনাইছোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ যিকোনো ৰাজনৈতিক দলত আমাৰ চাহ জনগোষ্ঠীৰ যিহেতু আমি বেলেগ বিধানসভা লোকসভা সমষ্টিত আমি কোৱা নাই, কিন্তু চাহ জনগোষ্ঠী নিৰ্ণায়ক ভূমিকা যিহেতু এই লোকসভা সমষ্টিত ডিব্ৰুগড়ত আছে, সেয়েহে আমি যিকোনো দলত আমি চাহ জনগোষ্ঠীৰ উপযুক্ত প্ৰাৰ্থীক যাতে প্ৰদান কৰে তাকে আমি। ঠিক আছে, গতিকে সংগঠনটোৱে জনাইছে চাহ জনগোষ্ঠীয় লোককহে প্ৰতিনিধিত্ব দিলে তেওঁলোকে মুকলি সমৰ্থন আগবঢ়াব। অন্য এটা সংগঠন আছে, তাৰ পাছতে আপুনি ক'ব আপুনি কোনটো দলৰ? বেংগলী যুৱ ছাত্ৰ পৰিষদ। বেংগলী যুৱ ছাত্ৰ পৰিষদ। চমুকৈ কওক যে আপোনালোকে কি বিচাৰিছে? আজি NB নিউজ চেনেলক সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আজি এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে। আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমাৰ যিটো সমস্যা আছে ডিভোটাৰ ডিটেনশ্যন কেম্প আৰু আধাৰ কাৰ্ডৰ বায়'মেট্ৰিকৰ সমস্যা, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাৰ দিল্লী যন্তৰ মন্তৰ ধৰ্ণা দিলে। বহুদিনৰ পৰা দাবী আমি কৰি আহিছোঁ যে ডিটেনশ্যন কেম্পত থকা হিন্দু বাঙালী অতি শীঘ্ৰে মুক্তি দাবী। তেওঁলোকৰ প্ৰতিটা মুহূৰ্তত অকল ভোট বেংকৰ ৰাজনীতি কৰি থাকে আমাৰ জনগোষ্ঠীলৈ মিলি। তেওঁলোকৰ একো এটা কাম কৰি আমি দেখিবলৈ পোৱা নাই। তেওঁলোক অকল যেতিয়া ইলেকশ্যন আহে তেতিয়া আমাৰ যিটো ভাতৃত্ববোধ আছে এইটো বিনষ্ট কৰিব চেষ্টা কৰে। আজি ইমান দিন হৈ গ'ল তেওঁলোকৰ কাকণ কথা কোৱা নাই। যেতিয়া এটা ৰাজনীতি ইলেকশ্যন আহিব তেতিয়া তেওঁলোক এটা ভাতৃত্ববোধ নষ্ট কৰিবলৈ চেষ্টা কৰে। এইটো সবেই ইতিমধ্যে ৰাইজে বুজিব পাৰিছে যে জাতিগত এটা সংঘৰ্ষ লগাব চেষ্টা কৰে। তেওঁলোক যদি প্ৰকৃত হিন্দুত্ববাদী হয় তেতিয়াহ'লে আমি আজি এই চেনেল যোগান আমি মুখ্যমন্ত্ৰী আহ্বান কৰিছোঁ তেওঁ অতি সোনকালে ডিটেনশ্যন কেম্পত থকা মানুহসকলে মুক্তি দিয়ক। যেতিয়া বিজেপি চৰকাৰ আহিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে জব হাম লোগ কা চৰকাৰ আয়েগা তব লোগ হাম ডিটেনশ্যন তোৰ দেগা। এতিয়ালৈকে আপুনি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এছিয়া মহাদেশৰ সবতকৈ ডাঙৰ ডিটেনশ্যন কেম্প আছে ট্ৰানজিট কেম্প। তেওঁলোক এতিয়ালৈকে কোৱা নাই। ইমান মানুহ আছে নথি পত্ৰ থকা স্বত্বেও তেওঁলোকক আবদ্ধ কৰি ৰাখিছে। এতিয়া আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তেওঁলোকে যদি অতি সোনকালে এইসকল ব্যৱস্থা নকৰে তেতিয়াহ'লে আগন্তুক যিটো লোকসভা সমষ্টি আছে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবলৈ আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি প্ৰস্তুত হৈ আছোঁ। ঠিক আছে ক'ব বিচাৰে কওক। হয়, মই 2টা কথাৰ কাৰণে ক'বলৈ বিচাৰিছোঁ। মোৰ এইমাত্ৰ বন্ধু মানে চাহ জনজাতি ভাইজনে কৈছে যে আপুনি যিটো প্ৰশ্ন কৰিলে যে তেলী সলনি যদি অন্য প্ৰাৰ্থীক বিজেপিয়ে প্ৰক্ষেপ কৰে আপোনালোকে সমৰ্থন জনাব নজনাব। মই তেখেতৰ উত্তৰটো শুনিছোঁ, যদি মই মোৰ ফালৰ পৰা উত্তৰটো ক'ব বিচাৰিছোঁ মানে তেলী সলনি লাগে আৰু যোনেই নহওক, কাৰণ দলটো একেটাই ন, নীতি আদৰ্শ তেওঁলোক একেই। গতিকে এই দলটো হ'ল যোনেই প্ৰাৰ্থী নিদক, স্বয়ং যদি মুখ্যমন্ত্ৰীও যদি ইয়ালৈ আহে তেওঁ নিশ্চয় এবাৰ হাৰিবই। তাৰ কথাটো হ'ল কি যে বিজেপিয়ে যিসকল প্ৰতিশ্ৰুতি দিয়ে, যেনেকৈ আপুনি তেওঁলোকৰ প্ৰত্যেকটো নিৰ্বাচনী ইস্তেহাৰ তেওঁলোকে দেখিব যে মূল যদি 5টা যিটো নিৰ্বাচনী ইস্তেহাৰ তেওঁলোকে দিয়ে, তেওঁলোকৰ নাগৰিকত্বসকলৰ সুৰক্ষাৰ কাৰণে যিবিলাক বিল আনিবলৈ বিচাৰিছে, যেনেকৈ আমি 6 জনজাতিকৰণৰ মই বিলখনকে কৈছোঁ, তেওঁলোকৰ যে ইচ্ছা আছেনে নাই এই কথাটো আপোনালোকে গম পাব যে CAB কেবখন আনিছিলে 2019 চনত আৰু তেওঁলোকে 2020 চনত তেওঁ এখন এমেণ্ডমেণ্ট কৰি দিলে। তাৰমানে এক্টলৈ কনভাৰ্ট কৰিলে, মাত্ৰ 6 মাহ নে 8 মাহ ভিতৰত তেওঁলোকে এখন কৰি দিলে। আৰু আমাৰ 6 জনজাতিকৰণৰ যিখন বিল সেইখন লোকসভাত উপস্থাপন হৈছিলে প্ৰায় 2018 চনৰ মানত, 2018-19 চনত হৈছে আৰু সেইখন বিল লোকসভাত পাছ হৈছিলে, ৰাজ্যসভালৈ তেওঁলোকে প্ৰেৰণ কৰিছিল 2019 চনত। তাৰমানে এখন বিল
যিখন কেবখন কাৰ কৰিবৰ কাৰণে মাত্ৰ 6 মাহ নে 7 মাহ দিন ল'লে এক কৰিবৰ কাৰণে, আৰু যি 6 জনজাতিকৰণৰ জনগোষ্ঠীয় যিখন মানে সেইখন আপুনি আজিলৈকে 2019 চনৰ পৰা এতিয়ালৈকে ৰাজ্যসভাতে পৰি আছিলে। তাৰমানে তেওঁলোকৰ ইচ্ছা একেবাৰে নাই, মাত্ৰ এইটো এটা ইছ্যু এইকাৰণে লৈ যাব বিচাৰিছে যে যেনে যে অসম নিচিনা ঠাই এখনত 6 জনগোষ্ঠীয় ডাঙৰ এটা ভোট, আৰু প্ৰত্যেকবাৰে এইটো এটা নিৰ্বাচনী তেওঁলোকে বতৰণি পা হ'ব বিচাৰে। গতিকে এইটো আমি ভুল যাব নালাগে। মই আৰু এটা শেষত মই মাত্ৰ কথা ক'ব বিচাৰিছোঁ যে আপুনি আমাৰ আটাইতকৈ ডাঙৰ ভুলটো হৈছে যে আমি জাতি, বৰ্ণ, ভাষা, ধৰ্ম এইবিলাক চাই আমি ভোট দিওঁ, প্ৰাৰ্থীজন চাই ভোট নিদিওঁ। আমি সকলো উদ্ধত গৈ দিব লাগিব যে অসমীয়া স্বাৰ্থত কোনে মাত মাতিছে আৰু কোনে অনাগত দিনত মাত মাতিব। মই মাত্ৰ এটা উদাহৰণ দিছোঁ। কেইদিনমান আগতে মই এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট চাইছিলোঁ, PLI তেওঁলোকে এটা মানে আৰ্গুমেণ্ট হৈছিল যে ST বা SC ৰিজাৰ্ভেশ্যন কোনে পাব লাগে। তাত তেতিয়া কৈছিলে যে ST আৰু ST মাত্ৰ কনষ্টিটিউশ্যনৰ পৰা 10 বছৰ কাৰণে দিয়া আছিলে যেতিয়া আমাৰ ভাৰতৰ সংবিধানখন গৃহীত হৈছিল। তাৰ পাছত ক্ৰমান্বয়ে এটা ৰাজনৈতিক মেৰ পাছত গৈ কিনি 10 বছৰ গৈ কিনি এইটো গুচি গ'ল। তাৰ মূল কাৰণটো হ'ল যে তেওঁ কৈছে যে ধৰি লওক ৰণোজ পেগুৰ তেওঁ এজন শিক্ষামন্ত্ৰী, তেওঁ পৃথিৱীৰ গোটেই সুবিধাখিনি তেওঁ ল'ৰা ছোৱালীখনে পাইছে, তেওঁ ল'ৰাও আকৌ কি ST সুবিধাখিনি পাব নেকি? মই এইটো কাৰণে এওঁক উদাহৰণ দিব বিচাৰিছোঁ যে চাহ জনগোষ্ঠী ব্যক্তি হ'লে যে চাহ জনগোষ্ঠীয় মানুহৰ দুখ দুৰ্গতি বুজিব এইটো কোনো কথা নহয়। তেওঁ অন্য ধৰ্ম, অন্য ভাষা, অন্য জনজাতিও তেওঁলোকক কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। গতিকে লুৰিণজ্যোতি গগৈ এইবাৰ সৰ্বসন্মতি প্ৰাৰ্থী, বিৰোধী উমৈহতীয়া প্ৰাৰ্থী, তেওঁলোকক আপোনালোকে ভোট দি জয়যুক্ত কৰক। ঠিক আছে, বিজেপিও উত্তৰ দিব, বিজেপিৰ ওচৰলৈকে আহিম। এই কথাটো কোৱা হৈছে, আপোনালোকে এই সূত্ৰটোত বিশ্বাস নকৰে নেকি আম আদমি পাৰ্টীয়ে যে চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হ'লেই যে চাহ জনগোষ্ঠীৰ কাৰণে কাম কৰিব তেনেকুৱা কথা নহয়। অন্য পাৰ্টী হ'লেও লুৰিণজ্যোতি গগৈৰ দৰে পাৰ্টী হ'লেও চাহ জনগোষ্ঠীৰ হকে কাম কৰিলে হয়, আৰু বিৰোধীৰ উমৈহতীয়া পাৰ্টী বুলি দাবী কৰা হৈছে লুৰিণজ্যোতি গগৈ। একচুৱেলি আমাৰ আপোনাৰ লোকসভাটো চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা। আজি 1977 পৰা আপোনাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীটোৱে ইয়াত হৈ আছে। তো গতিকে আমি কিন্তু এনেকুৱা নহয়, আমি ৰামেশ্বৰ তেলীক আমি কিন্তু ছাপোৰ্ট মানে তেখেতক আমি নিবিচাৰোঁ যে এনেকুৱা এজন মানুহ তাত গৈ সাংসদত গৈ শুই থাকে, একো এটা মাত নামাতে, ইয়াত মাহে মাহে বাগান বন্ধ হৈ গৈছে, তেখেতৰ অকণমানো চাউণ্ড এটা নাই। আজি দুলু চাহ বাগিচা উঘালি দিলে, তাৰ মানুহখিনি শিলচৰত ভাড়াঘৰত থাকি হাজিৰা কৰি আছে, একো মাহ দেখা নাই। বিহাটিঙৰ দৰমহা দুবাৰ নাই। ডিপলিং চাহ বাগিচা বন্ধ হৈ গ'ল, লাষ্ট মান্থ ডিপলিং চাহ বাগিচা বন্ধ হৈ গ'ল, জাষ্ট বিকজ অফ মিনিষ্টাৰ যোগেন মোহনৰ খোলালিকৰ হয় বুলি কোনো নিজৰ নিদিয়ে। তো গতিকে এনেকুৱা ধৰণৰ কালচাৰ, ইমান ডাঙৰ জনগোষ্ঠী, ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী, কোনো গুৰুত্ব নাই। আৰু আপোনালোক আজি সৰ্বানন্দ সোণোৱাল প্ৰথম মুখ্যমন্ত্ৰী আছিলে, তেখেত দুইজন কেবিনেট মন্ত্ৰী আমাৰ ডিব্ৰুগড় আছে। তো ডিব্ৰুগড়ৰ এই 6 জনজাতিকৰণটো কেনেকৈ ৰখি থাকিব কওকচোন আপুনি? সেইটো আপুনি চিন্তা কৰিব। দুজন ডাঙৰ মন্ত্ৰী তাত আছে, এজন অমিত শ্বাহৰ লগত ভাল, এদিন মোদীৰ লগত ভাল। তে ইয়াত কি প্ৰব্লেম আছে যে 10 বছৰ হ'ল তেখেতৰ সৎ ইচ্ছা নাই? আপোনাৰ প্ৰাৰ্থীগৰাকীয়ে পাৰিব বুলি কিয় ভাবে? মনোজ ধানোৱাৰে কেনেকৈ পাৰিব, কি বুলি আশ্বস্ত কৰিব বিচাৰিব ৰাইজক? মনোজ ধানোৱাৰ এজন শিক্ষিত নেতা। তেখেত ইঞ্জিনিয়াৰিং কৰি পিনে তেখেতে গোদৰেজৰ ক্লাষ্টাৰ হেড আছিলে বেংগলোৰত। তাৰপিছত তেখেতে তাত চাকৰি এৰি পিনে ইয়াত ছ'চিয়েল ৱৰ্কত নামিছিলে, আৰু প্ৰতিটো জনগোষ্ঠীয়ে দুখে সুখে চবতে যায়। তো গতিকে আমি দেখিছোঁ, ময়ো এজন চাকৰিয়াল আছিলোঁ, আজি চাকৰি বাদ দি মই আম আদমি পাৰ্টি জইন কৰিছোঁ, যাতে ভাল এজন প্ৰাৰ্থী আহক, যাতে আমাৰ কথাখিনি তাত গৈ বলিষ্ঠ কণ্ঠৰে কথাখিনি কওক, যাতে আমাৰ ডিব্ৰুগড়ৰ মানুহখিনি, চব জনগোষ্ঠীৰ মানুহখিনি যাতে সুখে শান্তিকে থাকে। আজি গ্ৰেজুৱেশ্যন কৰি পিনে আপোনাৰ ডেলিভাৰী বয় কৰি আছে। আপুনি বাগানত এটা কালচাৰ হৈ গৈছে, আমাৰ গ্ৰেজুৱেশ্যন কৰাৰ পিছত আজিকালি ৰিপ্লেচমেণ্ট নিদিয়ে, বাপেকে কি কয় বাবু কাম নিদিয়ে, আমাক পাত ছিঙিব লাগিব, কিন্তু গ্ৰেজুৱেশ্যন কৰি পিনে পাত ছিঙিব নেকি? তেনেকুৱা ধৰণৰ কালচাৰ হৈছে। ঠিক আছে, আৰু অন্য প্ৰতিনিধি আছে যিয়ে এতিয়ালৈকে মন্তব্য কৰা নাই। নমস্কাৰ, মই সদৌ কোচশ্ৰমিক ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা কৈছোঁ। বিগত আজি প্ৰায় 10 বছৰেই হ'ল বিজেপি চৰকাৰ নেতৃত্বাধীন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোচমুখীসকলৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰিম বুলি কৈ ঠগি আকৌ পুনৰবাৰ বিজেপি চৰকাৰ নেতৃত্ব ল'বলৈ আগবাঢ়ি আহিছে। আমি এইটো ধিক্কাৰ দিছোঁ। বিশেষকৈ খিলঞ্জীয়া ভূমিপুত্ৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি পেলাই আমাক এইখিনি কৃতাৰ্থ নকৰিলে, তাৰ কাৰণে আমি সজাগ আৰু সচেতন হৈছোঁ, আৰু আপোনালোকৰ NB নিউজে আহি পেলাই আমাক সজাগ কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু বিশেষকৈ 6 জনগোষ্ঠী জনজাতিকৰণ কেতিয়াকৈ কৰিব? যদি কোনো এটা দলেও যদি আজিলৈকে সমৰ্থন দিয়া নাই, আমি দেখিছোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি আভুৱা প্ৰতিশ্ৰুতি দিয়ে, ভুৱা প্ৰতিশ্ৰুতি, ভুৱা নাটক ৰচনা কৰি আমাক সদায় শোষণ কৰি আহি পেলাই আমাক কুচৰাজবংশীৰ নামত এটা ডেভেলপমেণ্ট কাউন্সিল দিছে। এই ডেভেলপমেণ্ট কাউন্সিলৰ কোনো অৰ্থ নাইকিয়া কৰি আছে। গতিকে আজি ইয়াৰে আপোনালোকৰ জৰিয়তে আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যিসকল লোক ডিব্ৰুগড় সমষ্টিত ওলাই আহিছে, বলিষ্ঠ পদক্ষেপ যদি লয় তেওঁলোকক আমি ভোট প্ৰদান কৰিম বুলি আমি ইয়াৰ দ্বাৰা অনুৰোধ জনাইছে। ঠিক আছে, ধন্যবাদ। হয়, নিশ্চয় আজি দেখা পাইছোঁ যে আমি একচুৱেলি বিজেপি বিৰোধী আমি ইয়াত আলোচনা কৰিব আহিছোঁ নে আমি নিজৰ কাজিয়া লাগিব আহিছোঁ? আমাৰ যিসকল আম আদমি পাৰ্টি আৰু AJP তেওঁলোকে আজি যি তৰ্কাতৰ্কি কৰিছে, এতিয়া দেখা পাইছোঁ যে আমি বিজেপিক তেওঁলোকে ৱৰ্ক অভাৰ দিব। তো তেনেধৰণৰ যদি হৈ থাকে তেতিয়াহ'লে আমি দল সংগঠনবিলাকে যি আজি বিজেপি বিৰোধাচন আমি আন্দোলন কাৰ্যসূচী লৈ আছোঁ, বা আমাৰ যি আমি টাইসমূহৰ পৰা বিলংছ কৰোঁ, তো আমি টাইসমূহৰ লগতে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যি বিষয় আছিল, কিন্তু বিজেপি চৰকাৰে আপোনালোকৰ 2014 চনত যিখন মেনিফেষ্ট বনাইছিলে, প্ৰথম 1 নম্বৰতে আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ। দ্বিতীয় কথাটো আছিল তেওঁলোকে বৃহৎ নদীবান্ধ ভাঙি দিব। তৃতীয় কথাটো আছিল খাদ্য বস্তুৰ বৃহৎ যি দাম হৈছে এইবিলাক দাম কমাই দিব। বিজেপি চৰকাৰে যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অসমৰ ৰাইজক, কোনো এটা প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ কৰা নাই। অকল 2টামান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, তেওঁলোকে হ'ল ধৰ্মীয় যিবিলাক আজি সত্ৰ মাটি বেদখল মুক্ত কৰিছে, তেওঁলোকে সেইটো কাম কৰিছে। সেইটো ধৰ্মক লৈ কিনে হিন্দু মুছলমানৰ লগত যি তেওঁলোকে এটা আৱেগ সৃষ্টি কৰি যাতে মানুহক ভাগ কৰিব পাৰে, সেই কথাবিলাক তেওঁলোকে সৃষ্টি কৰি আছে। সেই গতিকে আহোমক ৰাইজক লৈ কিনে যিটো হেতালি খেলি থাকে বিজেপি চৰকাৰে, আজি লাচিত বৰফুকনৰ কথা তেওঁলোকে কয়, লাচিত বৰফুকনক দিল্লীত প্ৰতিষ্ঠা কৰিছোঁ বুলি কয়। আজি যোৰহাটৰ হোলোঙাপাৰত বৃহৎ প্ৰতিমূৰ্তি বনাই আছে তেওঁলোকে, কিন্তু চাউলুং চুকাফাক কিয় পাহৰি যায় তেওঁলোকে? চাউলুং চুকাফা গণৰাজ্য দিৱসত কিয় তেওঁলোকে প্ৰতিষ্ঠা কৰিব নোৱাৰে? যদি বিজেপি চৰকাৰে আহোমক ইমানেই ভাল পায়, অসমক ইমানেই ভাল পায়, সেই গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলিছে, আজি বিজেপিয়ে ৰামেশ্বৰ তেলীকে টিকেট দিয়ক বা অন্য কাৰোবাক টিকেট দিয়ক, আমাক ক'বলগীয়া কোনো কথা নাই, সেইটো তেওঁলোকে নিজৰ ব্যক্তিগত বিষয়। কিন্তু আমি যিজন মানুহে আজি ৰামেশ্বৰ তেলী যেতিয়া মিনি ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্টৰ তেখেতে মন্ত্ৰী আছিল, আজি তাৰিখত তেখেতে এটা কথা কওক, কি ইণ্ডাষ্ট্ৰীবিলাক ধ্বংস কৰা আমি কওঁ, নতুন ইণ্ডাষ্ট্ৰী কি বনালে? আজি তাৰিখত ডিব্ৰুগড় সমষ্টিত নতুন ইণ্ডাষ্ট্ৰীকে বনালে ৰামেশ্বৰ তেলী? কোনো এটা বনোৱা নাই। তে এটা যদি তেখেতৰ মন্ত্ৰী কি কাৰণে হৈছে, আমি এজন বিভাগীয় মন্ত্ৰী কিয় পাতোঁ? তো তেখেতে সেই বিভাগটোত কাম কৰিব লাগিব। সেই গতিকে আমি তাই আহোম যুৱ পৰিষদৰ পৰা আমি কৈছোঁ, সমগ্ৰ অসমৰ ৰাইজক আমি কথা কৈছোঁ যে বিজেপি চৰকাৰখনক অসমৰ পৰা পুলি পোখৰালৈ উঘালি পঠিয়াই দিবলৈ, নহ'লে কিন্তু অন্যথা আমাৰ কোনো বিকল্প নাই। ঠিক আছে, মই আঁকিম। আপুনি কোনটো সংগঠনৰ আছিল? সন্মিলিত অসমীয়া যুৱ শক্তি অসমৰ। আমি ক'ব বিচাৰোঁ যে যিহেতু অসমত অসম আন্দোলন হোৱাৰ কথা আমি ইমান মনত নাই, কিন্তু আমি তাৰ পাছত আমি অসমত বৃহৎ এটা আন্দোলন দেখিলোঁ, কা আন্দোলন। যিহেতু স্বদেশীক মানে কি কয়, ক্ষমা কৰিব, বিদেশীক ৰক্ষণাবেক্ষণ দি ইয়াত আকৌ কা বলবৎ কৰি বিদেশীক স্বদেশী সজোৱাটো আমি কোনো পৰ্যায়ত সমৰ্থন নকৰোঁ অসমীয়া ৰাইজে। গতিকে অসমত বহুত চৰকাৰ আহিলে, বহুত গ'ল, অসমত বহুত আন্দোলন হ'ল, বহুত শ্বহীদ হ'ল, সমাধান একো নাই। আজি আলফাৰ পৰা আৰম্ভ কৰি কালৈকে পুনৰ কা বলবৎ কৰিম বুলি ইতিমধ্যে চৰকাৰে জনাইছে। গতিকে আমি চিন্তা কৰোঁ অসমত এখন নতুন চৰকাৰ, জাতীয়তাবাদৰ চৰকাৰ হওক। আৰু এটা কথা এইখিনিতে আমি ক'ব বিচাৰোঁ, যিসকলক ফ্ৰী গেছ দিছে, মানি লৈছোঁ আমি দুখীয়াসকলক ফ্ৰী গেছ দিছে, খুব ভাল সুন্দৰ পদক্ষেপ, কিন্তু তেওঁলোকে যেতিয়া গেছ চিলিণ্ডাৰটো শেষ হয়, প্ৰত্যেক মাহত যে পইচা দি আকৌ গেছ ভৰাবলগীয়া হয়। যি ঘৰ মানুহে খৰিত বনাই ভাত খাই আছিলে, তাৰমানে মাহেকত মূৰত তেওঁক আকৌ 1000 টকা এটা ভৰণীয়ে লগাই দিলে। গতিকে এনেকুৱাবিলাক বিভিন্ন কাম কাজ দেখি আছোঁ। সেইটো কাৰণে আমি ক'ব বিচাৰোঁ যে বিদেশীক স্বদেশী সজোৱা চৰকাৰক আমি কোনো পৰ্যায়ত সমৰ্থন। ঠিক আছে, মোক এটা কথা কওক, ৰাজনৈতিক প্ৰশ্ন এটা, কাৰ যেতিয়া বিৰোধিতা হৈছিল তাৰ পাছত নিৰ্বাচন হৈছিল, বিজেপি জিকিছিলে নিৰ্বাচন, আৰু সেইবাবে বিজেপিয়ে বাৰে বাৰে ক'ব বিচাৰে নিৰ্বাচন আহিলে আমিয়ে বিজয়ী হ'ম। ভোট বিভাজনে বিজেপিক বিজয় কৰাত সহায় কৰি আহিছিল নেকি, বা এইবাৰো এই সমষ্টিটোত তেনেকুৱা ধৰণৰ সমীকৰণ দেখে নেকি আপোনালোকে? ভোট যদি নিৰ্বাচনত আমি EVMক কোনো পৰ্যায়ত সমৰ্থন নকৰিম। কথা ঠিক আছে, ধন্যবাদ। মই আহিম বিজেপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰত আহিব বিচাৰিছোঁ। দুটাকৈ বৃহৎ জনগোষ্ঠীয়ে এক চাহ জনগোষ্ঠী ডিব্ৰুগড়ত নিৰ্ণায়ক ভূমিকা পালন কৰে। আহোম জনগোষ্ঠীৰ ফালৰ পৰাও কিছুমান কথা কোৱা হৈছে। এই বিষয়ত যিটো বাগান অঞ্চলত যি ধৰণৰ কাম কৰিব লাগিছিল, তেখেতসকলে ভূমিপট্টা, বাগানৰ ভূমিপট্টাৰ পৰা আৰম্ভ কৰি জনজাতিকৰণটো এটা ডাঙৰ ইছ্যু এটা আছে। এই বিষয়সমূহে ডিব্ৰুগড় লোকসভা সমষ্টিত এটা ইছ্যু হ'ব বুলি ভাবে, নিৰ্বাচনী ইছ্যু, যিহেতু এইকেইটা সমস্যাৰ স্থায়ী সমাধান নহ'ল। মই প্ৰথমতে এটা কথা ক'ব বিচাৰোঁ, যেতিয়া মই কথাখিনি ক'ম, বেলেগকে যেতিয়া কথা কৈছিলে আমি বিজেপিৰ ফালৰ পৰা কাকো আমি আমনি কৰা নাই। আমাক যেতিয়া সুধিছে আমাক কথাখিনি ক'ব দিব দেই, মই চবকে সন্মান সহকাৰে কৈছোঁ। চাওক, বিজেপি হ'ল এটা ৰাষ্ট্ৰীয়তাবাদী দল হয়,
আমি অখণ্ড ভাৰতৰ কথা চিন্তা কৰোঁ। আমি অসমৰ ডিব্ৰুগড় হওক, শিৱসাগৰ হওক, অসমীয়া যিটো আমাৰ জাতি জনগোষ্ঠী যিমানখিনি অসমভাষী মানুহ আছে, চবেই অসমীয়া মানুহ হয়, তাৰ পৰা ভাৰতবৰ্ষৰ লগত আমি এলাইনমেণ্টটো মিলাই আমি তেনেকৈ কামবিলাক কৰোঁ। ছয় জনগোষ্ঠীটোৰ কথা ঠিকেই কৈছে যে যেনেকৈ কৈছিলে তেনেকৈ হোৱা নাই। একচুৱেলি এইকাৰণে হোৱা নাই যে জনগোষ্ঠীকৰণ কৰিবলৈ গ'লে ভাৰতবৰ্ষত আৰু বেলেগ বেলেগ ষ্টেটতো জনগোষ্ঠী আছে, গতিকে এইটো চিন্তা চৰ্চা চলি আছে। ইয়াত যেতিয়া দিব লাগিব তাতো দিব লাগিব। 2 নম্বৰ কথা, চাহ বাগানৰ কথা তেখেতলোকে যিটো কৈছে আমুকটো নাই হোৱা তামুকটো নাই হোৱা। চাহ বাগানত আপোনাৰ যেনেকৈ ৰাস্তাবিলাক বনিছে আৰু তেখেতলোকে বহুতে কৈছে যে চাহ বাগানত একো হোৱাই নাই। মই আপোনালোকক এটা কথা কৈছোঁ যে লাষ্ট 10 বছৰত যেতিয়া আপোনালোকে যদি ভালকৈ চাই 1947 যেতিয়া ভাৰতবৰ্ষখন স্বাধীন হ'ল, মেক্সিমাম সময় বেলেগ দলে চলালে। বিজেপিৰ মাজতে অটল বিহাৰী বাজপেয়ী চলালে, মাজত আকৌ 10 বছৰ আপোনাৰ ইউপিএ গভৰ্ণমেণ্ট থাকিলে, তাৰপিছত আমি চলাইছোঁ। এটা পয়া লগা অৱস্থাৰ পৰা আজি যদি আপুনি চাবলৈ যায় যে কেনেকুৱা আছিলে, আপুনি ৰেল ষ্টেচনবিলাকে যদি চাবলৈ যায়, থানাখনে চাব যায়, আজি যদি ডিব্ৰুগড় এয়াৰপৰ্টটো যে কাৰ্গ কৰিলে গোপীনাথ মুণ্ডেৰ দিনত, ঠিক আছে, আপোনালোকে শুনক তেখেতলোকক মই এটা কথা শুনকচোন। তেখেতলোকে এটা হাঁহি উঠা কথা চাওক, ৰাজনীতি তেনেকৈ নকৰে। শুনক মই এতিয়া আপোনাক ডাইৰেক্ট এটা কথা কৈছোঁ, যেতিয়া ভোট হয় নহয়, ভোটিং পেটাৰ্ণ জানিব লাগিব। কিমানটা বুথ আছে, কিমানটা তেখেতলোকৰ বুথ লেভেলৰ তেখেতলোকৰ অৰ্গেনাইজেশ্যন আছে, তেখেতলোকে বুথত ভৰাবলৈ তেওঁলোকৰ মানুহ আছে নে দৌৰক, যেতিয়া বেলেগ আপোনালোকৰ শক্তি সংগঠনে জিকাব, সংগঠিত হয়। আৰু মই মানে এটাই কথা ক'লোঁ, চাওক মানে কথাটো কৈছোঁ, তেখেতলোকে চিঞৰিছে চিঞৰিব দিয়ক। আমি তেখেতলোকে যে কৈ আছে, শুনক দাদা, প্ৰথমেতো চব বস্তু প্ৰাইভেট হৈ গৈছে। এতিয়া প্ৰাইভেট হ'লেতো নিশ্চয় চব বস্তু ভাল হ'ব আপোনালোকৰ কাৰণে দেই, আপোনালোকে কোৱা মতে। আৰু 2 নম্বৰতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু মহিলা হয় মই মহিলাৰ কথাই ক'ব বিচাৰিছোঁ। এতিয়া যিহেতু লাখপতি বাইদেউ বুলি যিখন এখন আঁচনি আহিছে, সেই আঁচনিখন কৈছে যে লাখপতি বাইদেউ বনাব। কিন্তু লাখপতি বাইদেউ বনোৱাৰ অৰ্থ কি? ডেট মিনছ প্ৰত্যেকজনী মহিলাকে আপুনি প্ৰত্যেকজনী মহিলাকে লাখপতি বনাব লাগিব। কিন্তু তেওঁলোকে কি কৰিছে? আপুনি আপোনাৰ কথাৰ আমি উত্তৰ এয়াৰপৰ্টটো উত্তৰটো দিব দে মোৰ শেষ সময়। মই আপোনাক কৈছোঁ ন, ৰিজাল্টটো আমি এতিয়া আজিয়ে পালোঁ। শুনক আমি ৰিজাল্ট আজিয়ে পালোঁ, আমি যে জিকিম। ঠিক আছে, ৰিজাল্ট বিজেপিৰ ফালৰ পৰা কৈছে, যিয়ে নহওক নিৰ্বাচনৰ সময়ত বিজয় কিন্তু বিজেপিয়ে হ'ব বুলি সেই কথাটো কৈছে। সময়তে সামৰিব লাগিব। আপুনি ক'লে কথাখিনি ক'ব বিচাৰিছোঁ। দাদাই যিহেতু কৈছিলে যে বিজেপিক আমি কি মানে কাজিয়া কৰি আমি বিজেপিক হেৰি কৰিব, নাই আমাৰ মাত্ৰ অকণমান কথাৰ বুজাৰ ভুল হোৱাৰ কাৰণেহে এই কণ্ডিশ্যনটো হৈছিল। আমি ককাই ভাই, আমাৰ কাহি হিটিং খাটাং থাকিব পাৰে। আপোনালোক হ'ল শত্ৰু, দেশৰ শত্ৰু। আপোনালোকৰ লগত আমাৰ মিল নাই। ঠিক আছে, ধন্যবাদ। সময় নাই, নিৰ্ধাৰিত সময় আছিল আমাৰ। ঠিক আছে, তেখেতে কৈছে সংগঠন আছে বুলি সেই উত্তৰটো দিছিলে। হ'ব, সময় আমাৰ নিৰ্ধাৰিত সময় আছিল। আমি 1 ঘণ্টাৰ ভিতৰত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। ডিব্ৰুগড় সদৰত আহি উপস্থিত হৈছিলোঁ। 3গৰাকী প্ৰাৰ্থীৰ চৰ্চা চলিছিল, সৰ্বানন্দ সোণোৱাল, লুৰিণজ্যোতি গগৈ আৰু মনোজ ধানোৱাৰ। ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে অৰাজনৈতিক দলে কোনবোৰ বিষয় নিৰ্বাচনী ইছ্যু হ'ব পাৰে সেয়া উনুকিয়াই দিছে। অনাগত সময়ত লক্ষণীয় হ'ব ভোটৰ ক্ষেত্ৰত এই নিৰ্বাচনী ইছ্যুসমূহ, নিৰ্বাচনী বিষয়সমূহে কি ধৰণে প্ৰাধান্য লাভ কৰে। আজিৰ ব্যতিক্ৰমৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ। ধন্যবাদ।